মই উপস্থিত আছোঁ বিগত 2 জুলাইত কলংমুখৰ যি অস্থায়ী সুৰক্ষা বান্ধ আছিল সেই সুৰক্ষা বান্ধ ছিঙি গোটেই কলিয়াবৰত অনাকাংক্ষিত বানপানীৰ সৃষ্টি হৈছিল আৰু সেই হাতীমূৰাৰ কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ ইতিমধ্যে জলসম্পদ বিভাগে সুৰক্ষা বান্ধ প্ৰায় সম্পূৰ্ণ কৰিছে যদিও এতিয়াও এই সুৰক্ষা বান্ধৰ কামত শ্ৰমিকসকল নিয়োজিত হৈ আছে। আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে হাতীমূৰাৰ কলংমুখৰ বান্ধ প্ৰায় সম্পূৰ্ণ হৈছে যদিও এতিয়াও শ্ৰমিকসকল ইয়াত নিয়োজিত হৈ আছে। কেইবা শতাধিক শ্ৰমিকে এতিয়াও এই কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধটো নিৰ্মাণত ব্যস্ত হৈ আছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে কেইবা শতাধিক শ্ৰমিক এনেদৰে পাৰ্কোপাইন জিঅ' বেগৰ সহায়ত সুৰক্ষা বান্ধটো পুনৰ মেৰামতিকৰণত লাগি আছে। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও এতিয়াও তেওঁলোক মেৰামতিকৰণত লাগি আছে। আমাৰ লগত এগৰাকী শ্ৰমিক আছে, আপোনালোক এতিয়াও এই কামত ব্যস্ত হৈ আছে। সুৰক্ষা বান্ধৰ কামত সম্পদ বিভাগে সম্পূৰ্ণ কৰি তুলিছে যদিও এতিয়াও শ্ৰমিকসকল নিয়োজিত হৈ আছে যাতে আহি থকা সময়বোৰত যাতে এই অস্থায়ী সুৰক্ষা বান্ধটো কোনো কাৰণতে ব্ৰহ্মপুত্ৰৰ পানীয়ে উটুৱাই নি আকৌ এক বানপানীৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে এনেদৰে নিয়োজিত হৈ থকা দেখা হৈছে শ্ৰমিকসকল। আপোনালোকে এয়া প্ৰত্যক্ষ কৰিছে এনেদৰে এতিয়া বৰষুণৰ কিনকিনীয়া এটা বৰষুণ দি আছে। কিনকিনীয়া বৰষুণৰ মাজতো শ্ৰমিকসকল এনেদৰে কামত নিয়োজিত হৈ আছে। তেখেতসকলে জলসম্পদ বিভাগৰ তদাৰকত এনেদৰে জিঅ' বেগ পাৰ্কোপাইনৰ সহায়ত এনেদৰে কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধটো সম্পূৰ্ণৰূপে মেৰামতিকৰণত লাগি আছে। কিছু অংশ ইতিমধ্যে সম্পূৰ্ণ হৈছে যদিও এতিয়াও তেওঁলোক কিন্তু এই অস্থায়ী সুৰক্ষা বান্ধটোৱে যাতে ব্ৰহ্মপুত্ৰৰ পানীয়ে কোনো ধৰণৰ আকৌ আহি থকা সময়বোৰত ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে এনেদৰে এয়া নিয়োজিত হৈ থকা দেখা গৈছে। আমাৰ লগত এগৰাকী লোক আছে, আপোনালোক এতিয়াও নিয়োজিত হৈ আছে। কিমান দূৰ কাম সম্পূৰ্ণ অস্থায়ীভাৱে সুৰক্ষা বান্ধটো সম্পূৰ্ণ হ'ল। এতিয়া কি ব্যৱহাৰ কৰিছে হয়, এনেদৰে এতিয়া দেখা গৈছে কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখৰ যিটো অস্থায়ী সুৰক্ষা বান্ধ 2 জুলাইত ভাঙি কলিয়াবৰত অনাকাংক্ষিত বানৰ সৃষ্টি হৈছিল। তাৰ পিছতেই জলসম্পদ বিভাগে অতি তৎপৰতাৰে মেগা জিঅ' বেগ পাৰ্কোপাইনৰ সহায়ত অস্থায়ীভাৱে এই সুৰক্ষা বান্ধটো প্ৰায় সম্পূৰ্ণ কৰি তুলিছে যদিও এতিয়াও প্ৰায় 20% কাম কৰিবলৈ বাকী আছে। তেওঁলোকে এটাই আশা প্ৰকাশ কৰিছে যাতে সুৰক্ষা বান্ধটো ছিঙি পেলাই আহি থকা সময়বোৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ পানীৰে কলংমুখৰে প্ৰবাহিত হৈ আকৌ বানৰ তাণ্ডৱ চলাব নোৱাৰে, তাৰ বাবে তেওঁলোক এনেদৰেই কাম কাজত নিয়োজিত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।